কেণ্ডিডেটৰ লিষ্টখন ঘোষণা কৰিলে। ঠিকে আছে, বেয়া পোৱা নাই। দিছপুৰ সমষ্টিত জয়ন্ত দাসক নিদিয়াৰ বাবে অলপ ভাল লগা নাই, কিন্তু চেণ্ট্ৰেল গুৱাহাটী বিজয় গুপ্তা ডাঙৰীয়াক দিছে, ভাল পাইছোঁ, দিব লাগে। কাৰণ অসমত প্ৰত্যেক ভাষা ভাষী জাতি ধৰ্মৰ মানুহ অসমত আছে। বহুতে এতিয়া নিউজত ওলাইছে অসমীয়া অনা অসমীয়া, সেইবিলাক কথা ক'লে বহু মানুহৰ ভালো নালাগে। যদি বিজয় গুপ্তা ডাঙৰীয়াই অনা অসমীয়া হয়, তেনেহ'লে কি অসমৰ পৰা খেলিব নোৱাৰে নেকি? আৰু যদি খেলিব পাৰে তেনেহ'লে নিউজ যিবিলাক অসমৰ পৰ্টেল চেনেলসমূহ আছে বা নিউজ চেনেলসমূহ আছে, তেওঁলোকে অসমীয়া অনা অসমীয়া এই শব্দবোৰ কিয় আনে? জয়ন্ত দাসক টিকেট দিয়া নাই, বেয়া পাইছোঁ, দুখ লাগিছে। বহু পুৰণা বিজেপি কৰ্মী, তেওঁ পাব লাগিছিলে, সেইটো দুখ অনুভৱ কৰিছোঁ। কিন্তু অনা অসমীয়া শব্দ কিছুমান আনি মানুহৰ মাজত বা এক শ্ৰেণীৰ মাজত পাজোল লগালে অলপ দুখ লাগে। ভাৰতৰ সকলো মানুহ ভাৰতৰে, তাতে আৰু সকলো জাতি ধৰ্মৰ মানুহে যিহেতু অসমত বসবাস কৰে, গতিকে সকলোৱে সা সুবিধা পাব লাগে। প্ৰত্যেকেই যদি বহু আঁচনি পায়, বহু মেডিকেল চিকিৎসা পায়, শিক্ষাৰ ক্ষেত্ৰত পায়, ইলেকশ্যন খেলাত কি অসুবিধা আছে? একো নাই, সকলোৱে পাব লাগে। আপত্তিটো কি আছে? বিজেপিক সেইকাৰণে এটা কথা ধন্যবাদ দিব লাগিব যে এজন হ'লেও যিসমূহে নিউজ চেনেলসমূহে কৈ আছে অনা অসমীয়া বুলি, অনা অসমীয়া হ'লেও তেওঁ যে কেণ্ডিডেট হৈ দিছে, মানে কেণ্ডিডেট ঘোষণা কৰিছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু নিউজ চেনেল কিছুমানে কৈ আছে কোনোবা এজন বাংলাদেশী মানুহকো দিছে। তেওঁলোকে কেনেকৈ গম পায় তেওঁ বাংলাদেশী বুলি? ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰিব, ভাৰত চৰকাৰৰ চালি জাৰি চাব, আইনগত ব্যৱস্থা সকলোৰে ওপৰত লৈহে এজনক বাংলাদেশী ঘোষণা কৰিব। কেৱল মানুহে কৈ দিলে তেনেকৈ নহয়। যদি আপোনালোকৰ যদি ইমানে সাহস, বিজয় গুপ্তা ডাঙৰীয়া হাৰুৱাই দেখাওক চেণ্ট্ৰেল গুৱাহাটীত। অসমৰ প্ৰত্যেক মানুহে গৈ তাতে কেম্পেইনিং কৰক। অসমত যিমানবোৰ মানুহ আছে সকলোৱে গৈ তাতে কেম্পেইনিং কৰক যে গুৱাহাটী চেণ্ট্ৰেলটো অনা অসমীয়াৰ হাতত থাকিব নালাগে। যদি বিজয় গুপ্তা ডাঙৰীয়াই যদি তাৰ পৰা যদি পৰাজয় হয়, তেনেহ'লে ভাবিম হয় নিউজ চেনেলসমূহে অনা অসমীয়া শব্দটো ঠিকে কৈছে। জয়ন্ত দাসক টিকেট দিয়া নাই, খুব দুখ অনুভৱ কৰিছোঁ। মোৰ সমষ্টি, ময়ো দিছপুৰ সমষ্টিৰে ভোটাৰ, দুখ অনুভৱ কৰিছোঁ। বহু পুৰণা কৰ্মী আছে, প্ৰদ্যুৎ বৰদলৈক দিয়াৰ বাবে ভাল পোৱা নাই, কিন্তু মীৰাবত ঠাকুৰ জিকিব, জয় হ'ব। আল্টিমেটলি দুজনো কংগ্ৰেছৰে কেণ্ডিডেটটো, শিলাদিত্য ডাঙৰীয়াও পালে টিকেট। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি অসমৰ মানুহে মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰীলৈ চাব বিচাৰে, তেনেহ'লে কিছু হিন্দী লবিৰ মানুহকো আনিব লাগিব, মানে চিন্তা চৰ্চাত আনিব লাগিব। 7 ছিষ্টাৰৰ কথা কেৱল চিন্তা কৰি ৱেষ্ট বেংগলৰ পৰা সেইখিনি সিফালৰ মানুহখিনিক চিন্তা চৰ্চা অলপ কৰিব লাগিব, তেতিয়াহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰধানমন্ত্ৰী হিচাপে পাব অসমৰ পৰা। আজি ইউ পিৰ বিধানসভা চিট বহুকেইটা, বিহাৰৰ আছে,
পশ্চিমবংগৰ আছে, ঝাৰখণ্ডৰ আছে, অসমৰ 14টাহে। আৰে ভাই সকলোতে অনা অসমীয়া কৈ দিয়া, বৰ বেয়া লাগে নহয় মানুহবিলাক। এতিয়া বিটিএডিত গ'লে মানে অনা বড়ো, কাৰ্বি আংলঙত গ'লে অনা কাৰ্বি। আৰে ভাই সকলোৱে মিলি জুলি থকা নাই, কিহৰ অনা বড়ো? অনা শব্দটো ক'ৰ পৰা আনি দিয়া? সকলোৱে মিলি জুলি ইলেকশ্যন হয়, ডেভেলপৰ কাৰণে কাম হ'ব লাগে, ভাল কাম চিন্তা চৰ্চা হ'ব লাগে। বিজয় গুপ্তা ডাঙৰীয়াক এবাৰ জয় কৰি পঠালে হ'ল। টকা পইচা চাগে তেওঁৰো বহুত, ইলেকশ্যন খেলিব মন আছিল, কিন্তু হেৰিক দিলে বেছি ভাল পালোঁ হয়, জয়ন্ত দাসক। মীৰা বৰঠাকুৰতো জিকিবই যেন লাগিছে। আমি আমাৰ দৰে মানুহতো আৰু পলিটিক্সৰ চিন্তা কৰি লাভ নাই, পলিটিক্সৰ বিভাগটোৱে বেলেগ।